ট্ৰেডিং বস্তুটো বেয়া নহয়, ট্ৰেডিং বস্তুটো ভাল। যেনেকৈ গিটাৰ বজোৱাটো ভাল কথা, কিন্তু মানুহে মৰা ঘৰত গৈ গিটাৰ বজালে বেয়া কথা হ'ব। গতিকে প্ৰত্যেকটা বস্তুৰ ৰিলেটিভ ভাল বেয়া দুইটাই আছে। ট্ৰেডিং ইজ নেভাৰ বেড। আৰু তাত যিসকলে অভিযুক্ত যে যাক ভাবিছে মানুহে এলেজ কৰিছে যে তেওঁলোক ইনভলভ আছে, সেয়া ডেফিনেটলি এটা CBI ইনকুৱাৰী বহুৱাইছে, তেওঁলোকে পাব কিবা এটা, কিন্তু মই অন্ততঃ নাই বুলি ক'ব পাৰোঁ। নহয়, তেওঁলোকে এনেও নথি পত্ৰ নোহোৱাকৈ আমাৰ অসমীয়া মানুহ নথি পত্ৰত বৰ বেয়া বুজিছে। আজি চৰকাৰে ইমান আঁচনি দি থাকে, সেই আঁচনিবোৰ তেওঁলোকে লাভ উঠাব নোৱাৰে, তাৰ পৰা অকল এটা কাৰণেই যে আমাৰ ডকুমেণ্টছ ক্লিয়াৰ নহয়। আমাৰ ডকুমেণ্টছ ক'ত থাকে কোনো নাজানে। আমি নথি পত্ৰত বৰ বেয়া ডকুমেণ্টছৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে। যিকোনো লেনদেন হয় সেইটো প্ৰপাৰ কাগজৰ মাজেৰে হ'ব লাগে, যাতে চৰকাৰ অৱগত হৈ থাকে, যাতে আমি হোৱাইটত দিলে আজি যিখিনি যদি কোনোবাই যদি ব্লেক মানি দিছে তেওঁলোকেতো ক্লেইম কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে ব্লেক মানি দিছে। গতিকে গণ্ডগোল হ'লেহে গণ্ডগোল হয়, নহ'লেতো ঠিকেই থাকে। ঠিক তেনেকৈ যিকোনো কাগজ পত্ৰৰ মানে বিজনেছৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে ইনভেষ্ট কৰে, কিবা কৰে, সদায় হোৱাইটত কৰিব লাগে, আৰু যাতে তেওঁলোকৰ হাতত ডকুমেণ্ট থাকে, কালি কিবা এটা অসুবিধা হ'লে তেওঁলোকে ক্লেইম কৰিব পৰাকৈ। মই সেইটোৱেই ক'ম, ট্ৰেডিং বেয়া নহয়, ট্ৰেডিং ভাল, চব বস্তুৱেই ভাল। এতিয়া লিগেলি টিৰো খেলা আছে, টিৰোটো বেয়া নহয়। কিন্তু কথা হৈছে, যদি কোনোবাই ঘৰ ল'ৰা ছোৱালী পৰিয়াল বাদ দি নিজৰ উপাৰ্জনৰ পইচাকেইটা অকল টিৰেই খেলি থাকে, এইটো বৰবাদ হ'বই। ট্ৰেডিং বস্তুটো বেয়া নহয়, ট্ৰেডিং বস্তুটো ভাল। যেনেকৈ গিটাৰ বজোৱাটো ভাল কথা, কিন্তু মানুহে মৰা ঘৰত গৈ গিটাৰ বজালে বেয়া কথা হ'ব। গতিকে প্ৰত্যেকটা বস্তুৰ ৰিলেটিভ ভাল বেয়া দুইটাই আছে। ট্ৰেডিং ইজ নেভাৰ বেড। আৰু তাত যিসকলে অভিযুক্ত যে যাক ভাবিছে মানুহে এলেজ কৰিছে যে তেওঁলোক ইনভলভ আছে, সেয়া ডেফিনেটলি এটা CBI ইনকুৱাৰী বহুৱাইছে, তেওঁলোকে পাব কিবা এটা, কিন্তু মই অন্ততঃ নাই বুলি ক'ব পাৰোঁ। নহয়, তেওঁলোকে এনেও নথি পত্ৰ নোহোৱাকৈ আমাৰ অসমীয়া মানুহ নথি পত্ৰত বৰ বেয়া বুজিছে। আজি চৰকাৰে ইমান আঁচনি দি থাকে, সেই আঁচনিবোৰ তেওঁলোকে লাভ উঠাব নোৱাৰে, তাৰ পৰা অকল এটা কাৰণেই যে আমাৰ ডকুমেণ্টছ ক্লিয়াৰ নহয়। আমাৰ ডকুমেণ্টছ ক'ত থাকে কোনো নাজানে। আমি নথি পত্ৰত বৰ বেয়া ডকুমেণ্টছৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে। যিকোনো লেনদেন হয় সেইটো প্ৰপাৰ কাগজৰ মাজেৰে হ'ব লাগে, যাতে চৰকাৰ অৱগত হৈ থাকে, যাতে আমি হোৱাইটত দিলে আজি যিখিনি যদি কোনোবাই যদি ব্লেক মানি দিছে তেওঁলোকেতো ক্লেইম কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে ব্লেক মানি দিছে। গতিকে গণ্ডগোল হ'লেহে গণ্ডগোল হয়, নহ'লেতো ঠিকেই থাকে। ঠিক তেনেকৈ যিকোনো কাগজ পত্ৰৰ মানে বিজনেছৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে ইনভেষ্ট কৰে, কিবা কৰে, সদায় হোৱাইটত কৰিব লাগে, আৰু যাতে তেওঁলোকৰ হাতত ডকুমেণ্ট থাকে, কালি কিবা এটা অসুবিধা হ'লে তেওঁলোকে ক্লেইম কৰিব পৰাকৈ। মই সেইটোৱেই ক'ম, ট্ৰেডিং বেয়া নহয়, ট্ৰেডিং ভাল, চব বস্তুৱেই ভাল। এতিয়া লিগেলি টিৰো খেলা আছে, টিৰোটো বেয়া নহয়। কিন্তু কথা হৈছে, যদি কোনোবাই ঘৰ ল'ৰা ছোৱালী পৰিয়াল বাদ দি নিজৰ উপাৰ্জনৰ পইচাকেইটা অকল টিৰেই খেলি থাকে, এইটো বৰবাদ হ'বই। ট্ৰেডিং বস্তুটো বেয়া নহয়, ট্ৰেডিং বস্তুটো ভাল। যেনেকৈ গিটাৰ বজোৱাটো ভাল কথা, কিন্তু মানুহে মৰা ঘৰত গৈ গিটাৰ বজালে বেয়া কথা হ'ব। গতিকে প্ৰত্যেকটা বস্তুৰ ৰিলেটিভ ভাল বেয়া দুইটাই আছে। ট্ৰেডিং ইজ নেভাৰ বেড। আৰু তাত যিসকলে অভিযুক্ত যে যাক ভাবিছে মানুহে এলেজ কৰিছে যে তেওঁলোক ইনভলভ আছে, সেয়া ডেফিনেটলি এটা CBI ইনকুৱাৰী বহুৱাইছে, তেওঁলোকে পাব কিবা এটা, কিন্তু মই অন্ততঃ নাই বুলি ক'ব পাৰোঁ। নহয়, তেওঁলোকে এনেও নথি পত্ৰ নোহোৱাকৈ আমাৰ অসমীয়া মানুহ নথি পত্ৰত বৰ বেয়া বুজিছে। আজি চৰকাৰে ইমান আঁচনি দি থাকে, সেই আঁচনিবোৰ তেওঁলোকে লাভ উঠাব নোৱাৰে, তাৰ পৰা অকল এটা কাৰণেই যে আমাৰ ডকুমেণ্টছ ক্লিয়াৰ নহয়। আমাৰ ডকুমেণ্টছ ক'ত থাকে কোনো নাজানে।